গাইজ নতুন এটা ব্লগ লৈ আপোনালোক সকলোকে মোৰ ফালৰ পৰা স্বাগতম জনালোঁ। এয়া সকলোৱে ভালে আছে নিশ্চয় নহয় জানো, ময়ো ভালে। আৰু এয়া ভিডিঅ' কৰা আছিলে 18 নৱেম্বৰ তাৰিখে। এই তাৰিখত জুবিনৰ জন্ম জয়ন্তী পাতিছিলে নিতাই পুখুৰী হায়াৰ ছেকেণ্ডেৰী ফিল্ডত। এয়া নিতাই পুখুৰী পানীদিহিং অঞ্চলবাসী ৰাইজে এয়া আপোনালোকক অকণমান ভিডিঅ' আকাৰে দেখাবলৈ লৈছোঁ। ভিডিঅ' কৰি থৈছিলোঁ যিহেতু, সেই গতিকে আপোনালোকলৈ বোলো আগবঢ়ালোঁ। আপোনালোকে যদি চাই ভাল পায় ভিডিঅ'টো তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব। এইবিলাক দেখিছে নহয়, জুবিনৰ ফটো কি ধুনীয়াকৈ সুন্দৰকৈ ইয়াত হায়াৰ ছেকেণ্ডেৰী ফিল্ডৰ চাৰিওকাষে মানে লগাই দিয়া হৈছিলে। জুবিনৰ মানে যেনেকুৱা আছিলে ফটো, তেনেকুৱা ধৰণৰ ফটো আৰু চবৰে কবি এটা বেলেগ বেলেগ ষ্টাইলত এয়া তেওঁলোকে উলিয়াই মেলি ইয়াৰ লগাই চাৰিওফালে ইয়াত এনেদৰে থৈছিলে। ইমান সুন্দৰকৈ মানে পাতিছিলে সিদিনাখন এয়া জন্ম জয়ন্তী উদযাপন কৰিছিলে। বহুত ভাল লাগিছিলে চাবলৈ। আৰু মায়াবিনী গীতো পৰিৱেশন কৰিছিলে। মায়াবিনী গীতটো বাৰু আপোনালোকৰ আগত আপোনালোকক দিলোঁ, আপোনালোকে ভিডিঅ' চালে। আৰু আজি বোলো এয়া আৰু মানে যিখিনি আছিলে আৰু বাকী ভিডিঅ' দিবলগীয়া সেইখিনিকে বোলো আপোনালোকৰ আগত আজি দেখাওঁ। এইফালে ষ্টেজ এইটো দেখিছে নহয় কি সুন্দৰকৈ এয়া জুবিনৰ ফটো দি ধুনীয়াকৈ ফুলেৰে সজাই ইয়াৰ ষ্টেজটো বনাইছিলে। আৰু মানে ইমানেই ধুনীয়াকৈ পাতিছিলে, বহুত ভালেই লাগিছিলে চাই। আৰু ৰাইজো বহুত সংখ্যক হৈছিলে। আৰু মায়াবিনী গীত গাবৰ কাৰণে মহিলাসকল, পুৰুষ সকলোবিলাক, সৰু ল'ৰা ছোৱালী মানে সকলোবিলাকেই ওলাই আহিছিলে। জুবিনে যাতে ন্যায় পায়, ন্যায় পাবৰ কাৰণে সকলোৱে এনেদৰে তেওঁৰ জন্ম জয়ন্তীটো পালন কৰা হৈছিলে। আৰু এইফালে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো কি সুন্দৰকৈ আটক ধুনীয়াকৈ ইয়াত সজাই দিছিলে। চাওকচোন বাৰু, আপোনালোকে দেখিয়ে ভাল লাগে নহয় জানো। হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও মানে সদায় থকা দৰেই লাগে নহয় জানো। আৰু জুবিনে সোনকালে ন্যায় পাব লাগে তাকে কামনা কৰোঁ। এইফালে ধুনীয়াকৈ লাইটিঙৰ কাৰণে এইবিলাক সজাইছিলে। সেইটো মানে নিশাহে ভাল লাগিছিলে দেই দেখিবৰ কাৰণে। ধুনীয়াকৈ সজাই পৰাই দিছিলে, ইমান ধুনীয়া মানে ভাল লাগিছিলে নহয় জানো। আৰু ক'ত ক'ত পাতিছিলে বাৰু আপোনালোকে জনাবচোন, কোন কোন ঠাইত পাতিছিলে জনাবলৈ নাপাহৰিব। এইফালে ধুনীয়াকৈ আৰু কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, এইবিলাকো প্ৰতিযোগিতা পতা হৈছিলে। সেইবিলাক বাৰু ভিডিঅ' কৰিবলৈ মোৰ সময় নহ'ল, সেই গতিকে আপোনালোকৰ আগত ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু আপোনালোকক আকৌ ৰাইজবিলাক কিমান হৈছিলে, মহিলাসকল কিমান, আৰু ইউনিফৰ্ম কেনেকুৱা পিন্ধিছিলে সেইবিলাকো আপোনালোকৰ আগত এয়া দেখাই আছোঁ বা দেই। আপোনালোকে কিন্তু ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব, সকলোৱে শ্বেয়াৰ কৰি দিব বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হ'লে মই খবৰ ৰাখোঁ। বিশেষকৈ এই ভাইটিহঁতৰ উদ্যোক্তা ভাইটিহঁতৰ লগত বিশেষকৈ ক্ষীৰোদৰ লগত মোৰ যথেষ্ট যোগাযোগ আছে। ক্ষীৰোদ ভাইটিয়ে মোক সকলোবিলাক বাৰ্তা দি থাকে। আৰু ইয়াৰ বিদ্যালয়সমূহৰ যি ফলাফল, সেই ফলাফলৰো মই খা খবৰ ৰাখোঁ। ভাল লাগে। আমাৰ নিতাই অঞ্চলটো যথেষ্ট আগবঢ়া। সঁচাকৈ কৈছোঁ, মই ইয়াত আছিলোঁ বুলি নহয়, মই দেখোঁ যে আমাৰ নিতাই অঞ্চলৰ সকলো মানুহ, সকলো লোক এনেকুৱা ছাত্ৰ ছাত্ৰীসকলৰ উৎকৰ্ষ সাধনৰ বাবে যথেষ্ট কাম কৰে। এইটো আমাৰ কাৰণে, আপোনালোকৰ কাৰণে মই ইয়াৰ পৰা এটা হাততালি দিছোঁ। তোমালোকে এটা হাততালি দিয়া তোমালোকৰ এই অভিভাৱকসকলৰ কাৰণে। আপোনালোকক সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান বৃহৎ সংখ্যক ৰাইজ আজি উপস্থিত হৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিছে। আৰু লগতে আমাৰ প্ৰাণৰ শিল্পী, আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ কাৰণে, হিয়াৰ আমঠু জুবিনৰ কাৰণে আপোনালোক ইয়াত আজি সমবেত হৈছে। আৰু বিশেষ দীঘলীয়া নকৰোঁ, যথেষ্ট সময় হৈছে। সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই কুইজ প্ৰতিযোগিতাখন চলাই যাওঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে মই আপোনালোকৰ ওচৰত কৰজোৰে ক্ষমা বিচাৰিছোঁ। যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। আৰু আপোনালোকক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ কুইজ পৰিচালক কামালুদ্দিন বৰা ছাৰক আমাৰ উদযাপন সমিতিৰ তৰফে তথা পানীদিহিংবাসী ৰাইজৰ তৰফে আন্তৰিক শ্ৰদ্ধা আৰু ওলগ যাচিছোঁ। তেওঁ বহুমূলীয়া সময় আমাৰ মাজত দি আমাক কৃতাৰ্থ কৰিলে। এতিয়া দিনজোৰা কাৰ্যসূচীৰে
আমাৰ যি অনুষ্ঠান অনুষ্ঠিত হৈ আছে আমি আহি পাইছোহি ঈশ্বৰ আৰু এইফালে এতিয়া লাষ্টত দেখাবলৈ লৈছোঁ আপোনালোকক এয়া মহিলাসকলে মানে মায়াবিনী গীতি পৰিৱেশন কৰিবৰ কাৰণে কেনেদৰে সাজু হৈছিলে তাকে অকণমান দেখালোঁ আৰু এইফালে চেলফিও ডকুমেণ্ট মাৰি ল'লোঁ আজিলৈ আহিছোঁ বাই বাই